দাদা আপোনাৰ ঘৰ ক'ত? বাপা মোৰ ঘৰ বৰডেকপাৰ। আপুনি কি কৰে, কি কৰিছিলে আগতে কৈ দিয়কচোন। আগতে মই 12 বছৰ কাল হাজিৰা কৰিলোঁ মানুহৰ ঘৰে ঘৰে। কণা বিধাতা এটা চাকৰি দিলে এই ডাকঘৰত হাজিৰা নহয়, এই চিঠি বিলাকৰ পিয়ন। আপুনি অভিনয়ৰ জগতলৈ কেনেকৈ আহিল? অভিনয় নকৰিলে 30-40 পোৱা নাযায় পিতা। যেনেকৈ ফাং ফুং কৰি হ'লেও কিবা এটা অভিনয় কৰি পেলাই হ'লেও 10 টকা 5 টকা এনেকৈ পাওঁ। থিয়েটাৰতো অভিনয় কৰিছিল? হয় হয়। আৰু আমাৰ শনিহৰৰ যোগেন শৰ্মা মাৰা গৈছে। আপুনি হৰেণ পালোৱানৰ লগতো? হৰেণ পালোৱানৰ হাজৰ। আপুনি অলপ অভিনয় কৰি দিয়ক। আপোনাৰ নামটো কি আছিল? মোৰ নাম অনিল শৰ্মা। আপুনি অলপ অভিনয় কৰি দিয়ক। মই কিন্তু এতিয়া